যে আমি মহা দুঃখ ঈশ্বৰৰ চৰণত সদায় যে প্ৰাৰ্থনা কৰি থাকিব পাৰোঁ, সদায় যে আমি ঈশ্বৰৰ হৰিনাম কীৰ্তন কৰি থাকিব পাৰোঁ। কৃষ্ণ দুঃখ হাৰি মোৰ জনম জন্মান্তৰ ভক্তপ্ৰাণ বাপ বান্ধৱ তথা আই মাতৃ সমস্ত মন্ত্ৰ উপবিষ্ট শ্ৰদ্ধেয় আমাৰ জিলাটা অঞ্চলৰ বাৰেবৰণীয়া ব্যক্তিসকল, এইখন নামঘৰৰ পৰিচালনা সমিতিৰ সম বিষয়ববীয়াবৰ্গ, শ্ৰদ্ধেয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ সদস্যবৃন্দ, আমি অধমৰ এই মানৱৰূপী দেহটো বিজু ভকত বুলি জনসমাজে জ্ঞাত। আজি আমাৰ পৰম সৌভাগ্য যে এইখিনি পবিত্ৰ ঠাই, এইখিনি পবিত্ৰ দিনত আমি মঞ্চত দুই এষাৰ নিজৰ বাক্য ক'বলৈ সুযোগ পাইছো। এইখিনি কওঁতে যদি আমাৰ এই অধমৰ কিবা ভুল ভ্ৰান্তি হৈ থাকে আমাক ক্ষমিব বুলি আমি আপোনালোক সবৰে চৰণত ঈশ্বৰ চিন্তি ক্ষমা প্ৰাৰ্থনা মাগিলোঁ। হে মোৰ জনম জন্মান্তৰৰ পৰম কৃপালু বাবাই সমস্ত, আজিৰ এই পবিত্ৰ দিনটোত ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিত ভগৱান শ্ৰীকৃষ্ণই জন্মগ্ৰহণ কৰে। ভগৱান শ্ৰীকৃষ্ণই জন্মগ্ৰহণ কৰে কৃষ্ণৰূপে দৈৱকীত হৰিলায় অৱতাৰ। কৃষ্ণৰূপে দৈৱকীৰ গৰ্ভ অৱতাৰ ধাৰণ কৰিলে। পিতৃগহূৰূপে ভগৱান শ্ৰীকৃষ্ণ এটি পাচিত ভৰাই ঘৰ যমুনা নৈ মাছ ৰাতি এটাৰ ঘোৰতাৰ যমুনা নৈ পাৰ কৰিবলৈ মন মেলিলে। সেইবোৰ পৰম কৃপালু বাবাই সমস্ত, আমি সাধাৰণতে নাম গাওঁ, হে বসুদেৱ চলে 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 কি
কৃষ্ণ মূৰত লৈ যায় গকুলে কৃষ্ণ মূৰত লৈ গকুললৈ গমন কৰি আছে ভগৱান শ্ৰীকৃষ্ণৰ জন্ম দাতা পিতৃ গকুলে হেমন পৰম কৃপালু বাবাই সমস্ত আমি কীর্তন ঘোষা পাইছিলো হে রাম গরিহে কণিকা মেঘে ওপৰত গৰ্জে খনায়ে ধৰিয়া চক্ৰ আখি সৰ্বৰাজে এ ৰাম যশোদাৰ তৈতে জিলা যোগ মায়া অধিয়সে জননিদ্রা অগয়া মনজায়া হিমর পরমিতলো নামে সমস্ত যোগমায়া রূপে নন্দ যশোদাৰ ঘৰত আন এক সন্তানৰ জন্মগ্ৰহণ কৰিছে আৰু ভগৱান শ্ৰীকৃষ্ণক তাতে থৈ পিতৃ বসুদেৱে যোগমায়াক কোলত কৰি লৈ আহিলে কংস কাৰাগাৰলৈ বাল্যকালতে ভগৱান শ্ৰীকৃষ্ণৰ যি অপূৰ্ব লীলা পোনপ্ৰথমে ভগৱান শ্ৰীকৃষ্ণই বাল্যকালতেই পুতনা ৰাজ্যখনিক বাস কৰিছিলে চক্ৰবাদ অসুৰ বাস কৰিছিলে মাতৃ যশোদা আৰু আমি অধম সমস্ত বাল্যকালতেই ভগৱান শ্ৰীকৃষ্ণই দেখুৱাই হৈ কৈছিলে যে তেখেতৰ সৰ্বত্ৰ বিৰাজমান ভগৱান শ্ৰীকৃষ্ণ যে সকলো ঠাইতে আছে প্ৰতিটো জীৱ প্ৰতিটো জড়ত আছে গোটেই বিশ্ব ব্ৰহ্মাণ্ডত যে বিৰাজমান সেয়া পৰিপূৰ্ণ হৈ থৈ যায় যেতিয়া মাতৃ যশোদা আৰু আমি কীৰ্তন ঘোষা দেখা পাওঁ ভগৱান শ্ৰীকৃষ্ণৰ মুখৰ ভিতৰত গোটেই বিশ্ব ব্ৰহ্মাণ্ড কি যে অপূৰ্ব লীলা ভগৱন্ত ইয়াৰ নাম শ্ৰীকৃষ্ণ শ্ৰীকৃষ্ণ ৰূপে পিতৃ বসুদেৱে দি পঠিওৱা এজন ঋষি যাৰ নাম আছিল গৰ্গ ঋষি গৰ্গ ঋষিয়ে তেওঁৰ নাম শ্ৰীকৃষ্ণ ৰূপে থয় আৰু পৰম বাবাই সমস্ত আমি এই কৃষ্ণ নামৰ মহিমা কিনো কওঁ আমি অধমৰ ইমানখিনি সামৰ্থ্য নাই আজি এইখিনি মাজত কথা পাতিব আহিব তথাপি ইমানখিনি সাহস হোৱা নাই আমাৰ এতিয়াও যে এইখিনি বস্তু এই ভাগ বস্তু মই থৈ পিনে কথা পাতিম কৃষ্ণ নামৰ মহিমা বৰ্ণনা কৰিবলৈ গৈ চৈতন্য মহাপ্ৰভুৱে এফাকি বাক্য লিখিছিলে অনন্ত কৃষ্ণের নাম অনন্ত মহিমা নারদাদি ব্যাস দে দিতে নারে সিনা নাম ভজ নাম জপ নাম করো সার অনন্ত কৃষ্ণর নাম মহিমা অপার অনন্ত কৃষ্ণর নাম মহিমা অপার এমন ধরনের ভগবানের নামের মহিমা গতিকে আমি বহলাই কবলৈ একো নাই আমি সিমান দক্ষ নহয় পৰম বাবাই সমস্ত অলেখ ক্ৰিয়া অলেখ লীলা ভগৱান শ্ৰীকৃষ্ণৰ ভাই বলৰাম প্ৰিয় সখাগণ আৰু বানৰক লৈ পিনে কেনেকুৱা কৈছে গোটেই গকুলত নৰখাতকৈ ঘূৰি ঘূৰিছিল গোটেই গকুলত অত্যাচাৰ কৰিছিল
মাতৃ যশোদাৰ ক্ৰোধৰ কথা আমি কেনেকৈ পাহৰিব পাৰোঁ? মাতৃ যশোদাৰ ক্ৰোধ, এই মাতৃ যশোদাৰ ক্ৰোধ চাই পিনে কীৰ্তন ঘোষাত গুৰুজনে লিখি কৈছিল, যোগী নাপালে যিজন ঈশ্বৰক ধ্যানৰ বলতো নাম বাৰে বাৰে জপ কৰিও লাভ কৰিব পৰা নাছিলে, মাতৃ যশোদাৰ ভয়ত সেই ভগৱন্তই পলাই পলাই ঘূৰিছে। তেনেহ'লে আমি ভাবিব পাৰোঁ স্বয়ং ভগৱান শ্ৰীকৃষ্ণ ভগৱান হৈও যি মানুহৰ যি ধৰ্ম, সেই ধৰ্ম পালন কৰি আছে। অগাধুৰ কেখি আৰু কিমান যে দত্ত দান ভগৱন্তই বধ কৰিছিল। ইন্দ্ৰ দেৱতাৰ অহংকাৰ নাশ কৰিছিল। মাত্ৰ এই হাতেৰে গোটেই গোবৰ্ধন পৰ্বতখন 7 দিন 7 ৰাতি টানি দিলে। গোপিনীসকলৰ বস্ত্ৰ হৰণ কৰি পদম গছৰ ওপৰত বহি মোহন মধুৰ বাঁহী বজাই আছে। কি যে অপূৰ্ব তেওঁৰ লীলা! সেইকাৰণে কীৰ্তন ঘোষাতে লিখা আছিল পৰম ভাগৱত পুস্তক যে কিন ভাগ্য ব্ৰজৰ প্ৰজাৰ তুমি পূৰ্ণ ব্ৰহ্ম হৰি মিত্ৰ হৈল যাৰ কৰি গৰু লৰ বৃক্ষ কিনে তোমাৰ চৰণৰে ও পাৱে প্ৰতিদিনে। মোৰ জন জনান্তৰৰ বাবে সমস্ত শৰৎকালৰ ৰাতি শ্ৰীকৃষ্ণৰ ৰাস ক্ৰিয়া কৰিব মন গ'ল। গোপীসকলে গৃহৰ সকলো কাম বন পৰিত্যাগ কৰে। গোপীসকলে নিজৰ স্বামীক পৰিত্যাগ কৰে। গোপীসকলে নিজৰ সৰু সৰু কণ যি ল'ৰা ছোৱালী সিহঁতক পৰিত্যাগ কৰে। গোপীসকলে সিহঁতৰ বাবে সমস্ত সকলো মায়া সকলো মমতা পৰিত্যাগ কৰি শ্ৰীকৃষ্ণৰ লগত ৰাসক্ৰিয়া কৰিবৰ কাৰণে বৃন্দাবনলৈ যাবলৈ গ'ল। আৰু এইখিনিতে আমি ক'ব বিচাৰিম যে কেলি কৰে বৃন্দাবনে মোহন গোপাল, কেলি কৰে বৃন্দাবনে মোহন গোপাল, খেলে সঙ্গে রঙে ভাগে ব্রজর সোহাল, কেলি করে বৃন্দাবনে মোহন গোপাল। ইমান সুন্দৰ, ইমান অপূৰ্বভাৱে ভগৱান শ্ৰীকৃষ্ণ ভগৱন্তৰ লীলা কৰি আছে বৃন্দাবনত। শেষত সত্য পালনৰ অৰ্থে দুষ্ট দমনৰ অৰ্থে ভগৱান শ্ৰীকৃষ্ণই ক্ষুধা হাতেৰে নিজৰ মোমায়ে কংস মল্ল যুদ্ধ কৰি পিনি বধ কৰে। আৰু কংসৰ পিছতে কংস বধ কৰাৰ পিছত কংসৰ
সমস্ত আপোনালোকে জ্ঞাত জৰাসন্ধ যাক দুটুকুৰা কৰি দিয়াৰ পিছতো বাৰে বাৰে লগ হৈ যায়, বাৰে বাৰে লগ হৈ যায়। কৃষ্ণই জৰাসন্ধক বধ কৰা নাছিল, ভগৱন্তই যুদ্ধ এৰি পিনে তৰাই বলাই ফুৰিছিলে। সেইকাৰণে তেতিয়াই ভগৱান শ্ৰীকৃষ্ণ আন এটা আহি যায়, ৰণ চোৰ, ৰণ চোৰ, ৰণ যুদ্ধ চোৰ এৰি দি পিনে গুচি যাব। আৰু এই জৰাসন্ধ পিছলৈ পঞ্চপাণ্ডৱৰ এজন মহান বীৰ ভীমে বধ কৰা দেখা পোৱা যায়। আৰু কিমান যে ভগৱন্তৰ লীলা আমি সকলোক কৈ কৈ সামৰণি দিবই নোৱাৰিম। গোটেই মহাভাৰত আমাৰ সন্মুখত পৰি আছে। হে কৃষ্ণ বাবাই সমস্ত এইখিনি মহাভাৰত আপোনালোকে সেইখিনিও কল্পনা কৰিব পাৰে। আমাৰ সন্মুখত আমাৰ জীৱনৰ মহাভাৰতখিনিও কল্পনা কৰিব পাৰে বাবাই সমস্ত। জীৱনৰ মহাভাৰত হে মোৰ পৰম পূজনীয় বাবাই সমস্ত আমাৰ জীৱনত আমি ফাঁচি যোৱা চক্ৰবায়ুৰ কথা কল্পনা কৰিব পাৰে। কিমান যে সমস্যা, প্ৰত্যেক দিনেই সমস্যা। ভগৱান মহাভাৰতৰ যুদ্ধ ইচ্ছা কৰিলে এদিনতে সমাপ্ত কৰিব পাৰিলেহেঁতেন, কিন্তু কেৱলমাত্ৰ আমাক সেই মহান গীতাৰ জ্ঞান দিয়াৰ বাবে হয়তো সমাপ্ত কৰা নাছিলে। আমি যে আমাৰ কৰ্মফল ভোগ কৰিব লাগিব, তাৰ বাবে ভগৱন্তই নিজেও মানৱ ধৰ্ম পালন কৰি নিজ কৰ্মফল ভোগ কৰা দেখা পোৱা গৈছে। ভাগৱতত লিখা আছে কৰ্মণাধিকাৰস্তে মা ফলেষু কদাচন, অৰ্থাৎ আমি আমাৰ কৰ্মফল চিন্তা নকৰি সদায় ঈশ্বৰ চিন্তা কৰি সৎ কৰ্ম কৰি যাব লাগিব। গতিকে আজি এইখন মঞ্চৰ পৰাই আমি অধমে আহ্বান জনালো যে আহক আমি সদায় সৎ কৰ্ম কৰি পিনে ঈশ্বৰ ভক্তি কৰি পিনে কৰ্মৰ ফলৰ কোনো চিন্তা নকৰি আমি আমাৰ এই জীৱন যুদ্ধ কৰি যাওঁ। আৰু এই অধমক আপোনালোকে কিবা দৃষ্টি পৰীক্ষণ কৰিব যে এই অধমৰ জীৱনৰ সুখ কেতিয়াও নাহে। প্ৰভু ভগৱন্তই আমাক যে দুখৰ ওপৰত দুখ যে দিয়ে, তাকে আমি আজি এইখন মঞ্চৰ পৰা কাকৰে প্ৰাৰ্থনা জনাইছো। প্ৰভু ভগৱন্তই আৰু আপোনালোকে আমাক কৃপা কৰিব যে আমাৰ ভাগ্যত সুখ নাহে, যে আমি মহা দুখত ঈশ্বৰৰ চৰণত সদায় যে প্ৰাৰ্থনা কৰি থাকিব পাৰো, সদায় যে আমি ঈশ্বৰৰ হৰিনাম কীৰ্তন কৰি থাকিব পাৰো, তাৰ কাৰণে পৰম বাবাই সমস্ত আমাক মহা দুখ দি কৃপা কৰিছে। আৰু এইখিনি কৈ আমি অধমে আমাৰ চকু বক্তব্য সামৰণি মাৰিম। ইমানে কথাৰে প্ৰাৰ্থনা কৰিছো। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানাজে নকল্পতৰু, তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু, তাহান্ত বিনাই নাহি নাহি